হেল্ল' মাই ফ্ৰেণ্ডছ, কি খবৰ চবৰ আপোনালোকৰ? আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ গ্ৰেণ্ড আই-10 2012 চনৰ ধুনীয়া গাড়ী। 80,000 আস্কি ৰাখিছে গাড়ীৰ দামটো। আৰু গাড়ী ৰানিং হৈছে আপোনাৰ 65,000। ধুনীয়া গাড়ী, 4টা পাৱাৰ উইণ্ডো, মিউজিক চিষ্টেম, এচি গোটেইকেইটা আপুনি ফিচাৰ্ছ পাই যাবা। গাড়ী জাগাটো আছে আপোনাৰ 80% ভিড আছে আৰু গাড়ী দেখিবলৈ ধুনীয়া। এইবিলাক গাড়ী ধুনীয়া গাড়ী, মজাৰ। এই 2 লাখ 3 লাখ ৰানিং কৰিলে একো নহয়। এইবিলাক গাড়ী মজাৰ গাড়ী। যদি কোনোবা লয় এতিয়া মোৰ কমেণ্ট কৰি দিবা। 80,000 আস্কি ৰাখিছে, ধুনীয়া বাজেটত এনেকুৱা গাড়ী দিছে। যদি কোনোবা লয় কমেণ্ট কৰিবা আৰু মেছেজ কৰি দিবা। যদি এনেকুৱা বাজেটত 80,000 বাজেটত কি ধুনীয়া গাড়ী দিছে, দেৰি কিয় কৰি আছা? জলদি গাড়ীখন লোৱা। ধুনীয়া গাড়ী লোৱা, তেল ভৰা আৰু চলাও। ধুনীয়া গাড়ী, 2 লাখ ৰানিং কৰিলে একো নহয়। এচি পাৱাৰ উইণ্ডো, গোটেইকেইটা চিল আছে, 4টা পাৱাৰ উইণ্ডো পাই যাবা। মিউজিক চিষ্টেম আছে। আৰু গাড়ীটো চেল কৰি দিব আপোনাৰ 80,000। এইটো গ্ৰেণ্ড আই-10 কৈছে 2012 চনৰ। ইয়াৰ গাড়ীটোৰ আছিলটো হ'ল 80,000। গ্ৰেণ্ড আই-10, হুণ্ডাই গ্ৰেণ্ড আই-10, ধুনীয়া গাড়ী। যদি কোনোবা লয় 80,000 দি দিব। বাছ আপোনালোকৰ এখন গাড়ি বিক্রি করে দিব আপনার 80,000 সেল করে দিব। যদি কোনো ভালো হয় ডিসক্রিপশনে নম্বর দিতে হবে, কল করে দিবা। ঠিক আছে, এড্রেছটো হ'ল আপোনাৰ নগাঁও জুৰি আহিলে পাই যাবা। মই ধুনীয়া বাজেটত 80,000 দি দিছোঁ। ধুনীয়া গাড়ী, 1,40,000 টকাত একটা বাইকৰ দামত আপুনি এটা কাৰ পাই আছে। আপোনাৰ এড্ৰেছটো হ'ল আপোনাৰ নগাঁও জুৰি আহিলে আপোনাক পিক আপ কৰি লৈ আহিব।